শোকাবহ পথ দুৰ্ঘটনাত নিহত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। মাতৃ বিয়োগৰ এমাহেই হোৱা নাছিল। মাতৃ বিয়োগৰ 18 দিনৰ পাছতে মৃত্যুক আঁকোৱালি ল'লে পুত্ৰ বিৰিঞ্চি দাসে। এগৰাকী সৎ আৰক্ষী বিষয়া আছিল বিৰিঞ্চি দাস। গুৱাহাটীৰ লালমাটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হয় দাসৰ। ছুইফ্ট বাহনে মহতিয়াই নিয়ে স্কুটাৰত অহা দাসক। বৃহস্পতিবাৰৰ পৰা কৰ্তব্যত অংশ লোৱাৰ কথা আছিল দাসে। কিন্তু গুৱাহাটীৰ লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ'ল বিৰিঞ্চি দাসৰ। দাসৰ অকাল বিয়োগত আৰক্ষী মহলত পৰিছে শোকৰ ছাঁ। অসহায় লোকৰ ত্ৰাণকৰ্তা হিচাপে এক সুনাম আছিল প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ। আমি পুনৰ জনাইছোঁ সেই দুখৰ খবৰটো। শোকাবহ পথ দুৰ্ঘটনাত নিহত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। মাতৃ বিয়োগৰ এমাহেই হোৱা নাছিল। মাতৃ বিয়োগৰ 18 দিনৰ পাছতে মৃত্যুক আঁকোৱালি ল'লে পুত্ৰ বিৰিঞ্চি দাসে। এগৰাকী সৎ আৰক্ষী বিষয়া আছিল বিৰিঞ্চি দাস। গুৱাহাটীৰ লালমাটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হয় দাসৰ। ছুইফ্ট বাহনে মহতিয়াই নিয়ে স্কুটাৰত অহা দাসক। বৃহস্পতিবাৰৰ পৰা কৰ্তব্যত অংশ লোৱাৰ কথা আছিল দাসে। কিন্তু গুৱাহাটীৰ লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ'ল বিৰিঞ্চি দাসৰ। দাসৰ অকাল বিয়োগত আৰক্ষী মহলত পৰিছে শোকৰ ছাঁ। অসহায় লোকৰ ত্ৰাণকৰ্তা হিচাপে এক সুনাম আছিল প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ। আমি পুনৰ জনাইছোঁ সেই দুখৰ খবৰটো। শোকাবহ পথ দুৰ্ঘটনাত নিহত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। মাতৃ বিয়োগৰ এমাহেই হোৱা নাছিল। মাতৃ বিয়োগৰ 18 দিনৰ পাছতে মৃত্যুক আঁকোৱালি ল'লে পুত্ৰ বিৰিঞ্চি দাসে। এগৰাকী সৎ আৰক্ষী বিষয়া আছিল বিৰিঞ্চি দাস। গুৱাহাটীৰ লালমাটিত হোৱা এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হয় দাসৰ। ছুইফ্ট বাহনে মহতিয়াই নিয়ে স্কুটাৰত অহা দাসক। বৃহস্পতিবাৰৰ পৰা কৰ্তব্যত অংশ লোৱাৰ কথা আছিল দাসে। কিন্তু গুৱাহাটীৰ লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ'ল বিৰিঞ্চি দাসৰ। দাসৰ অকাল বিয়োগত আৰক্ষী মহলত পৰিছে শোকৰ ছাঁ। অসহায় লোকৰ ত্ৰাণকৰ্তা হিচাপে এক সুনাম আছিল প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ।